নমস্কাৰ সকলোকে মই জুৰিয়া স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। মোৰো ভাল। বহু দিনৰ পৰাই ভিডিঅ'টো দিম বুলি ভিডিঅ'টো এতিয়াহে আৰম্ভ কৰিছোঁ, যিহেতু বহুত দিন হ'ল মই ভিডিঅ' দিয়া নাই। বহুত প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই। আচলতে ভিডিঅ'টো মানে কোনোবা দিনাই কৰিছিলোঁ, মানে এডিট কৰিব পৰা নাই, যিহেতু মোৰ মানে মোবাইলটো বেয়া হৈ আছে। গতিকে আৰু ঘৰৰো কিছুমান মানে পাৰ্চনেল অশান্তি মানে হৈ আছে, সেইকাৰণে মই ভিডিঅ'টো এডিট কৰিব পৰা নাছিলোঁ। গতিকে বলক এতিয়া ভিডিঅ'টো ঘৰলৈ অহাৰ কাৰণ দুটা। প্ৰথমটো হ'ল ঘৰত এখন মানে কি টমটম লৈছে, মানে ই ৰিক্সা বুলি, বেটেৰী গাড়ী বুলিয়ে কওঁ আমি। এখন ল'লে, ময়ো অহা নাছিলোঁ, লোৱা কেইদিনমান হৈ গ'ল। আৰু দ্বিতীয় কথা হ'ল আমাৰ ওচৰতে শিলপতাৱৰী গোপাল মন্দিৰত ৰাস মানে কি চলি আছে, গতিকে ৰাস চাব আহিলোঁ। গতিকে যিহেতু ঘৰত কিবা এটা ল'লে বহুত ভাল লাগে দিয়কচোন। গতিকে মোক খবৰ দিয়াৰ পিছতে মই আহিব পৰা নাছিলোঁ, মোৰো অলপ প্ৰব্লেম হৈ আছিলে, যিহেতু এইকেইদিন মানে আমাৰ একদম বেয়াই গৈছে, বহুত বেয়াই গৈছে এইকেইদিন। মানে দীপাৱলীৰ পৰা মই ব্লগছ বনাব পৰা নাই, কাৰণ দীপাৱলীৰ পিছৰ পৰাই মানে আমাৰ ঘৰত মানে অশান্তি হৈ আছে। প্ৰথমতে মোৰ মোবাইলটো ভাঙিলে, নেক্সট হ'ল বাবুৰ মানে কি বেয়া চলি আছে এই বছৰটো, আৰু মানে পিছমূৰটো বেটাৰী গাড়ীৰ পৰা পৰি পিছমূৰটো ফাটিলে, সেইখিনিও মানে বহুত কিবা কিবিয়ে হৈ আছে মানে মোৰ লগত। ভাত পানী খাই এতিয়াই আজৰি হ'লোঁ। মানে ঘৰত অহাৰ পিছতে জানে, তাতে আৰু নাতিয়েকক পাইছে, নাতিয়েকক পাই বৰ ফূৰ্তি, আৰু মায়ে ভাত পানী বনাই লৈ ধুনীয়াকৈ খোৱালে। এতিয়াহে খালোঁ ভাত, আৰু ভাত পানী খাই লৈ অলপ ওলাই আহিছোঁ বাহিৰত। আৰু আপোনালোকক যে মই কৈছিলোঁ যে আমাৰ এখন সেই বেটেৰী গাড়ী লৈছে, এইখন হ'ল আমাৰ বেটেৰী গাড়ীখন। আৰু এতিয়া ভাইটিয়ে চলাইছে, যেতিয়ালৈকে সি নিজাকৈ কিবা এটা কৰিব নোৱাৰে তেতিয়ালৈকে এইখন চলাই থাকিব। পিছত মানে কি ভাড়া চাড়ালৈ দিব পাৰে আৰু। গতিকে ওলাই কিনে আপোনালোকক দেখাই আছোঁ। এতিয়া মুখ চুখ ধুই লওঁ, একেবাৰে একদম লেতেৰা হৈ আছোঁ। তাৰপিছত মুখ চুখ ধুই অলপ মানে জিৰাই কিনে আমি যাবলৈ ওলাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। ড্ৰাইভাৰ, ক'ত যাবা? ক'ত যাবা? ক'ৰ ঘৰত? মামা ঘৰত পাইছ দেখোন। আৰু ক'ত যাবা? মই নলবাৰী যাম, নিবা না? মই ৰাস চাবা যাম, নিবা না? ক'ত উঠিম? সি দেখাই দিব মানে ক'ত বহিম মই। এতে বহিম, এতে নবহো, এতে বহিম। মই ক'ত বহিম? মই এতে বহিম। এয়া আহি পাই গ'লোঁ শিলপতাগুৰি গোপাল মন্দিৰৰ ৰাস। আৰু এইফালে আছে মা দেউতা আৰু ধুনু আমাৰ। তাক আগতে লৈ আহি অলপ দেখালে। এতিয়া মই আপোনালোকক দেখাম সকলোবিলাক, গতিকে চাই থাকিব আগলৈকে। আৰু এতিয়া সেৱা লওঁ, ধুনীয়াকৈ ফুট চুট লওঁ, লৈ কিনে চাৰিওফালে দেখাই আছোঁ আপোনালোকক, চাই থাকিব। চিনাকি মানুহ বহুতেই লগ পালোঁ, কিন্তু ভিডিঅ'ত উঠাব মোৰ লাজ লাগে, নাজানো কিয় হয়, লাজটোৱে মোৰ খাই মাৰিছে মানে। গতিকে ধুনীয়াকৈ ঘূৰি চাই আছোঁ এইবিলাক মূৰ্তিবিলাক ধুনীয়াকৈ। নলবাৰীৰ নিচিনা মানে
ডাঙৰকৈ নহ'লেও মানে ধুনীয়া হয়, ইয়াতো ডাঙৰকৈ পতা হয়। এইখন পাহাৰত কিবা গংগা আনায়ন বুলি কয়। কিমান ধুনীয়াকৈ বনাইছে চাওকচোন, কিমান এটা ধুনীয়াকৈ বনাইছে, মানে দেখিয়ে ভাল লাগি গৈছে। এয়া সোমালোঁ দোকানত আৰু ভাল লাগি গ'ল মোৰ মংগলসূত্ৰ এডাল চাই। এইডাল মংগলসূত্ৰ লৈ গ'লোঁ মই ধুনীয়াকৈ, মাত্ৰ 30 টকাতে দিলে মোক মংগলসূত্ৰ। এতিয়া চাহ পিঠা লৈছোঁ আৰু চাহ লৈছোঁ। খালোঁ ল'লোঁ, সকলোবিলাক ঘূৰাই চালোঁ আৰু চাই কিনে এতিয়া বেছি দেৰিও নকৰোঁ, ঘৰলৈ যাব লাগে। আৰু মানে কি মোৰো মানে কাপোৰবিলাক চাই ইয়াৰে এখন মেখেলা ভাল লাগি গ'ল, আপোনালোকক দেখাই আছোঁ মই, ব্লেক কালাৰৰ মেখেলা। মাই ওলাই আছে এখন, লৈ ল'লোঁ এইখন ধুনীয়াকৈ। এতিয়া কিবা মিঠাই চিঠাই অলপমান লৈ ঘৰলৈ যাওঁ। আহি পাই গ'লোঁ ঘৰ, আৰু কি ল'লোঁ আপোনালোকক দেখালে। ভগৱানৰ কিতাপো ল'লোঁ আৰু মেখেলা ল'লোঁ, এনেকৈ ভাল লাগি গ'ল। আৰু বেছি লোৱা নাই আকৌ, আৰু ভালদৰে আপোনালোকক দেখাব নোৱাৰিলোঁ ভিডিঅ'টি। আৰু আজি যিহেতু লাষ্ট হয়, 7 দিন হয় যিহেতু আমাৰ ইয়াত শিলপুটাবৰী গোপাল মন্দিৰত ৰাস মহোৎসৱ, 7 দিন আজি লাষ্ট হয়। ময়ো যিহেতু আহিব পৰা নাছিলোঁ, গতিকে আজি অকণমান দেখালোঁ এনেই আৰু। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধুনীয়াকৈ। এতিয়া বাই বাই, গুড নাইট।